ধেমাজি থেকে নিখোঁজ 5 ছাত্রকে উদ্ধার করল কাছাড় পুলিশ। শুক্রবার শিলচর রেল স্টেশন থেকে ধেমাজি থেকে নিরুদ্দেশ 5 ছাত্রকে উদ্ধার করে কাছাড় পুলিশ। তারপর তাদেরকে সমঝে দেওয়া হয় পুলিশ সুপার কার্যালয়ে। নিরুদ্দেশ হওয়ার পর ধেমাজি পুলিশ সুপারের ধারণা ছিল শিলচরে পৌঁছতে পারে 5 পড়ুয়ারা। ধেমাজি পুলিশ সুপার কাছাড়ের পুলিশ সুপারের সাহায্য চাইলে উদ্ধার অভিযানে নেমে কাছাড় পুলিশ। এতে আজ সকালে অর্থাৎ শুক্রবার সকালে শিলচর রেল স্টেশন থেকে তাদেরকে উদ্ধার করে পুলিশ। পরিবারকে না জানিয়ে এই 5 পড়ুয়া মিজোরামের আইজলে বেড়াতে যাওয়ার পরিকল্পনা ছিল বলে জানা গেছে। 2 জন ছাত্রের সঙ্গে রয়েছে বাদ্যযন্ত্র গিটার। তারা সকলেই নবম শ্রেণীর পড়ুয়া। এদিকে 5 পড়ুয়াকে উদ্ধারের পর ধেমাজিতে তাদের পরিবারকে স্বস্তির খবর দিলেন কাছাড়ের পুলিশ সুপার নুমাল মাহাতো এবং তাদেরকে স্বাস্থ্য পরীক্ষা করার পর জানা গেছে তারা সকলেই শারীরিকভাবে ঠিকঠাক আছে। রাজ্য পুলিশের সঞ্চালক প্রধানের নির্দেশে আজ শুক্রবার বিকেলে 5 পড়ুয়াকে প্রশাসনের নিরাপত্তার মধ্য দিয়ে গৌহাটির উদ্দেশ্যে রওনা হবে। সেখান থেকে ধেমাজি পুলিশকে হস্তান্তর করা হবে বলে জানা গেছে। এ বিষয়ে আমাদের হাতে রয়েছে পুলিশ সুপারের মন্তব্য। এখন ব্যক্তিগত বিদ্যালয়ৰ ধেমাজি জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ 5 জনকৈ ছাত্ৰ তেওঁলোকে ধেমাজিৰ পৰা তেওঁলোকে ৰঙিয়ালৈ আহিলে আৰু ৰঙিয়াৰ পৰা তেওঁলোকে এখন ৰেলগাড়ীৰে ইয়ালৈ তেওঁলোক আহিছিলে আৰু এই সংক্ৰান্তত যেতিয়া তেওঁলোকে তাৰ পৰা গোগামুখৰ পুলিচ ষ্টেচন এৰিয়াৰ পৰা যেতিয়া তেওঁলোকে মিচিং হৈছিলে ধেমাজি আৰক্ষী অধীক্ষক মহোদয় হিতেশ ৰায় ডাঙৰীয়াই লগে লগে আমাক জনাইছিলে যে তেওঁলোকে এইফালে আহিব পাৰে। গতিকে সেইকাৰণে আমি সকলো মানে আমাৰ থানা আৰু আউটপোষ্টবিলাকত আমি জনাই দিছিলোঁ আৰু লগতে সদৰ থানাৰ অচি প্ৰভাৰী অমৃত সিং আৰু মই ৰাতি এবাৰ আমি ওলাই গৈছিলোঁ নিশা 2টামান বজাত আৰু আমি ৰেলৱে ষ্টেচনতো তেওঁলোকক ব্ৰিফ কৰিছিলোঁ আৰু ফটো দিছিলোঁ যে এইকেইজন ছাত্ৰ তেওঁলোকে ক্লাছ 9ৰ ছাত্ৰ তেওঁলোকে এইফালে আহিব পাৰে। গতিকে আজি পুৱতি নিশাই আমি তেওঁলোকক শিলচৰ ৰেলৱে ষ্টেচনত তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু গোটেইকেইজন ছাত্ৰকে আমি স্বাস্থ্য পৰীক্ষা কৰাইছোঁ। সকলোৱে ভালে আছে আৰু তেওঁলোকক আমি সোধপোছ কৰি আছোঁ কি কাৰণত তেওঁলোকে আহিলে। কিন্তু প্ৰাৰম্ভিক যি তেওঁলোকক আমি সোধপোছ কৰিছোঁ তেওঁলোকৰ কথাৰ পৰা এইটো গম পোৱা গৈছে যে তেওঁলোকে তাৰ পৰা আহি তেওঁলোকক যোৱাৰ উদ্দেশ্য আছিলে মিজোৰাম আৰু মিজোৰামত গৈ তেওঁলোকে ঠাই ফুৰিলেহেঁতেন। 2জনৰ লগত গিটাৰ আছে, এজন ভাল ক্ৰিকেট প্লেয়াৰ আছে। তেওঁলোকৰ লগত কথা পাতি লাগিছে তেওঁলোক খুব ভাল ঘৰৰ আৰু ভাল ছাত্ৰ। হয়তো কিবা কাৰণত তেওঁলোকৰ মানে চিন্তাত এই কথাটো সোমাইছিলে আৰু তেওঁলোকে সেইকাৰণে তাৰ পৰা ঘৰত নোকোৱাকৈ আৰু কাকো নজনোৱাকৈ তেওঁলোকে ধেমাজিৰ পৰা ওলাই আহি ৰঙিয়ালৈ আহিলে আৰু ৰঙিয়াৰ পৰা এখন ৰেলেৰে তেওঁলোকে আহি শিলচৰত উপস্থিত হৈছিলে আৰু ইয়াৰ পৰা তেওঁলোকে যাব বিচাৰিছিলে মিজোৰামলৈ আইজললৈ তেওঁলোকে যাব বিচাৰিছিলে আৰু তেওঁলোকে কৈছে যে আইজললৈ গৈ তেওঁলোকে ঠাই চালেহেঁতেন, তাৰপিছত তাতে তেওঁলোকে গিটাৰ বজালেহেঁতেন, গান গালেহেঁতেন, এনেকুৱা ধৰণৰ কথা তেওঁলোকে কৈছে। আৰু গোটেইকেইজন কম বয়সীয়া জুভেনাইল ছাত্ৰ। গতিকে আমি তেওঁলোকক ভাল ধৰণে স্বাস্থ্য পৰীক্ষা কৰাই তেওঁলোকক খোৱা বোৱাৰ আমি ব্যৱস্থা কৰিছোঁ আৰু তেওঁলোকক আমাৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ আদেশ মৰ্মে তেওঁলোকক আমি ইয়াৰ পৰা গুৱাহাটীলৈ পঠাই দিম আৰু গুৱাহাটীৰ পৰা ধেমাজি আৰক্ষীয়ে তেওঁলোকক লৈ যাব। তেওঁলোকৰ লগত আমি কথা পাতি আছোঁ। এতিয়া তেওঁলোকে অকণমান এটা আচহুৱা ঠাই তেওঁলোকৰ কাৰণে নতুনকৈ আহিছে আৰু তেওঁলোকে সকলো কথাবিলাক এতিয়ালৈকে তেওঁলোকে খুলি কোৱা নাই, কিন্তু আমি তেওঁলোকৰ লগত কথা পাতি আছোঁ আৰু কি সংক্ৰান্তে কি ধৰণৰ তেওঁলোকৰ মনত এই চিন্তাটো সোমাইছিলে আৰু ঘৰৰ পৰা নোকোৱাকৈ তেওঁলোকে নিজৰ পৰিয়ালবৰ্গক নোকোৱাকৈ স্কুলৰ তেওঁলোকৰ যি স্কুল অথৰিটি আছে তাক নজনোৱাকৈ তেওঁলোকে তাৰ পৰা ওলাই আহিছিলে সেই সংক্ৰান্তে আমি অনুসন্ধান কৰি আছোঁ। আৰু সদ্যহতে আমি এটাই ক'ব পাৰোঁ যে আপোনালোকে জানে যে আমাৰ 3টাকৈ আন্তঃৰাজ্যিক সীমা আছে, এটা আন্তঃৰাষ্ট্ৰীয় সীমা আছে। গতিকে এই অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ যিটো নিৰাপত্তাজনিত যিটো দিশ আছে আমি চোৱা চিতা কৰিছোঁ আৰু তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে হয়তো কোন ঠাইত গ'লহেঁতেন, যিটো তেওঁলোকে কৈছে মিজোৰাম। গতিকে তথাপি আমি তেওঁলোকক যে আমি ইয়াতে তেওঁলোকক আমি উদ্ধাৰ কৰিব পাৰিলোঁ আৰু উদ্ধাৰ কৰি আমি ধেমাজি আৰক্ষীক আমি গতাই দিয়াৰ সকলো আমি বন্দোবস্ত কৰিছোঁ।